ৰাষ্ট্ৰীয় পেৰা এথলেটিক্স চেম্পিয়নশ্বিপত অসমৰ সাফল্য 3টা পদক দখলেৰে অসমক কৰিলে গৌৰৱান্বিত অসম পেৰালিম্পিক সন্থাৰ শুভেচ্ছা যোৱা 17ৰ পৰা 20 ফেব্ৰুৱাৰীলৈ চেন্নাইত অনুষ্ঠিত হয় 23 সংখ্যক ৰাষ্ট্ৰীয় পেৰা এথলেটিক্স চেম্পিয়নশ্বিপ 2025 এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে অসমৰ পৰা যোৱা মুঠ 15 গৰাকী পেৰা এথলেটিক্স খেলুৱৈৰ দলে দুৰ্দান্ত প্ৰদৰ্শনেৰে অসমে এই চেম্পিয়নশ্বিপত অৰ্জন কৰে মুঠ 3টা পদক ইয়াৰে এটা ৰূপ আৰু 2টা ব্ৰঞ্জৰ পদক মহিলাৰ 400 মিটাৰৰ T38 শাখাত অসম কন্যা জুৰি ডেকাই অৰ্জন কৰে ৰূপৰ পদক লগতে মহিলাৰ 100 মিটাৰ T38 শাখাতো ব্ৰঞ্জ জয়েৰে ৰাজ্যক দ্বিতীয়টো পদকৰ উপহাৰ দিয়ে জুৰি ডেকাই আনহাতে অসমলৈ তৃতীয়টো পদক আহে আবাবিল আলীৰ জৰিয়তে পুৰুষৰ 100 মিটাৰ T38 শাখাত ব্ৰঞ্জ লাভেৰে ৰাজ্যবাসীক গৌৰৱান্বিত কৰিলে আবাবিল আলীয়ে উল্লেখ্য যে ৰাজ্য এৰাৰ প্ৰাক্ষণত অসম দলটোৱে চেম্পিয়নশ্বিপৰ প্ৰস্তুতি হিচাপে যোৱা 5 ফেব্ৰুৱাৰীৰ পৰা সৰুসজাইত অনুষ্ঠিত এক শিবিৰত গ্ৰহণ কৰিছিল বিশেষ প্ৰশিক্ষণ ইফালে অসম দলটোৰ প্ৰশিক্ষক ৰূপে দায়িত্ব পালন কৰে অসম পেৰালিম্পিক সন্থাৰ সভাপতি চন্দন বৰুৱা আৰু সম্পাদক ৰাজীৱ দে পদকজয়ীক শুভেচ্ছা জ্ঞাপন কৰিছে অসম পেৰালিম্পিক সন্থাই ক্ৰীড়ানুৰাগীৰ আশা অসমৰ পেৰা খেলুৱৈৰ এই বিজয়মুখী যাত্ৰা হওক অবিৰত আৰু অপ্ৰতিৰোধ্য নিউজ ডেস্ক ৰিপোৰ্ট কোকো স্পৰ্টছ এনে অসমৰ আবাবিল আলী আৰু জুৰি ডেকাই পদক পাবলৈ সক্ষম হৈছে তো ৰাষ্ট্ৰীয় পদকে আমাৰ মেইন লক্ষ্য নহয় আগন্তুক মাহত মাৰ্চ মাহত আমাৰ ভাৰতত নিউ দিল্লীত ৱৰ্ল্ড পেৰা এথলেটিক্সৰ ৱৰ্ল্ড সিৰিজ হ'ব গৈ আছে তাত আমাৰ অসমৰ যেন আবাবিল ভাৰতীয় দলত স্থান পাবলৈ সক্ষম হয় হেতুৱে আমি চেষ্টা কৰিছো বহুত ভাল লাগিছে মোৰ আশা আছিল গোল পাবলৈ কিন্তু নাপালো তো নেক্সট ইভেন্ট মোৰ লং জাম্প আছে তো হেতুত মোৰ 100% দি গোল আনিবলৈ চেষ্টা কৰিম